নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছো এনুৱেল এক্সামিনেশ্যন 2024-2025 ক্লাছ 7 সাবজেক্ট ইংলিছ এই ভিডিঅ'টোৰ জৰিয়তে সপ্তম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ যোৱা বছৰৰ প্ৰশ্ন কাকতখন আলোচনা কৰা হ'ব যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে কিন্তু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ Annual Examination 2024-2025 Class 7 Subject English ইয়াতে আমাক প্ৰথমতে 15টা MCQ দিয়া হৈছে কিন্তু এইবাৰ 20টা MCQ আহিব অৰ্থাৎ 20টা ভিতৰুৱা প্ৰশ্নৰ পৰাও কি আহিব পাৰে মাল্টিপল চইচ কোৱেশ্চন আহিব পাৰে বাহিৰৰ পৰা বাৰু খালি ঠাই পূৰ কৰা হওক শুদ্ধ পৰা হওক বা এক নম্বৰীৰ পৰা হওক কিবা মিলাই দিব পাৰে কিন্তু আমি পাঠ ভিত্তিক অৰ্থাৎ পাঠৰ লাইন বাই লাইন আমি যেতিয়া লেসনবোৰ পঢ়িম তেতিয়া আমি কিছুমান শৰ্ট আনসাৰ্স বিচাৰি পাওঁ আৰু সেইবোৰৰ পৰাও কিন্তু আমাক কি দিব পাৰে মাল্টিপল চইচ কোৱেশ্চন দিব পাৰে ঠিক আছে হেহে আমি একেবাৰে লাইন বাই লাইন পঢ়িব লাগিব এতিয়া ইয়াতে 15টা আছে আমি সেই 15টা আলোচনা কৰিম কিন্তু এইবাৰ এনুৱেলত 20টা আহিব তো আমি সেই 20টাৰ কাৰণে আমি যিকিটা সিলেবাসত পাঠ দিয়া আছে সেইকিটা আমি ভালদৰে পঢ়িব লাগিব তো এতিয়া আমাক এক নম্বৰতে দিছে যে লিওনাৰ্ডো's famous portrait Mona Lisa is now preserved at the Louvre Museum তাৰপিছত আমাক দুইটো দিছে the poet of the poem Triagon is W.E. Hickson যদি যোৱা বছৰ ট্ৰাইগন দিছে আকৌ এটা আমি কবিতা পাইছো না আমাৰ সিলেবাসত তো আমি হেতুৰো কবিগৰাকীৰ নাম জানিব লাগিব তো আমি যেকেইটা কবিতা আছে সেইকেইটা ধুনীয়াকৈ কবিৰ নামখিনি আমি মনত ৰাখিবলৈ চেষ্টা কৰিলে হ'ল আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব যেটো মই কৈছো লাইন বাই লাইন আমি যেতিয়াই শৰ্ট আনসাৰ্স বিচাৰি পাম হেতু আমি মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিব তাৰপিছত আমাক নেক্সট দিছে the temple city of India is Bhubaneswar তাৰপিছত she is the nicest girl I have ever met and it's said to see her fill in the blanks দিয়া আছে এতিয়া আমি এটো কি কৰিব লাগিব অৰ্থাৎ আমি কবিতাৰ শাৰীবোৰ পঢ়িব লাগিব কাৰণ আমাক এটা কবিতাৰ শাৰীৰ পৰাই কি দিছে fill in the blanks দিছে হয় নে অৰ্থাৎ খালি ঠাই পূৰ কৰা দিছে তো ইয়াতে কি হ'ব ফ্ৰন হ'ব তো আমি পঢ়িব লাগিব নেক্সট আমাৰ দিছে জিম কৰবেট ডাইড ইন কেনুয়া বাকি বাৰু মই বহিখনতে এই ধৰণে লিখি ৰাখিছো প্ৰশ্ন আৰু উত্তৰটো যেটো শুদ্ধ উত্তৰ হয় হেতু মই ধুনীয়াকৈ এনেকৈ লিখি ৰাখিছো এটো মই জাস্ট দেখাই দিলো বাকি আৰু আছে পেপাৰখনতে মই যেহেতু সিন দি থৈ দিছো মই তাৰ পৰাও দেখুৱাবলৈ চেষ্টা কৰিম তাৰ পিছত আমাক 6 টো দিছে Hali National Park was renamed as Ramganga National Park in the year 1954 to 1955 তাৰপিছত Leonardo da Vinci was born in the year 1452 এইটো দিছে the Vivek Express train takes about dash hours to reach Kanyakumari from Dibrugarh fill in the blanks এইটো হ'ব 83 Leonardo spent his early years with his grandparents The word persevere means to continue trying 11 to say the ship was bound dash India fill in the blanks with correct preposition या preposition or MCQ দিছে ইয়াতে হ'ব for I will not go to school fill in the blanks এয়া আমাক টেন্সৰ দিছে এটো হ'ব if it rains তাৰ পিছত আমাক দিছে I want him dash driving so fast ইয়াতে দিছে fill in the blanks with correct preposition ইয়াতে হ'ব against তাৰ পিছত 14 টো দিছে I am satisfied dash your work fill in the blanks with correct preposition ইয়াতে হ'ব with I have great regard dash my teacher fill in the blanks with correct preposition ইয়াতে হ'ব for অৰ্থাৎ preposition MCQ দি দিছে আৰু নতুবা tense MCQ দি দিব পাৰে তো আমি গ্ৰামাৰ আৰু টেক্সটৰ যিখিনি কথা অৰ্থাৎ লেসনৰ যিখিনি সেইখিনি আমি ভালদৰে পঢ়িব লাগিব কাৰণ MCQ কি দিয়া আমি নাজানো আৰু হয়তো এখন পেপাৰৰ পৰাও কেইটামান দিব পাৰে এনেকুৱা নহয় যে এখন পেপাৰৰ পৰা এটাও নিদিব ইয়াৰে পৰাও থাকিব পাৰে কিন্তু আমি এইখন পেপাৰৰ লগতে বাকিবোৰ কি কৰিব লাগিব ভালদৰে কিতাপৰ পৰা পঢ়িব লাগিব তেতিয়া আমাক যি প্ৰশ্ন দিয়ে তেতিয়া পাৰিম যেহেতু সোমবাৰৰ পৰা পৰীক্ষা ইতিমধ্যে ল'ৰা-ছোৱালীৰ হয়তো পঢ়া হৈছে এতিয়া তেওঁলোকে এটো কৰিলে হ'ল যে এই প্ৰশ্নকাকতখন নিজে কৰিবলৈ চেষ্টা কৰিলে হ'ল মোৰ উত্তৰকিটা চাব নালাগে কেৱল মাত্ৰ প্ৰশ্নকিটা চাই পিনি লিখিলে হ'ল তাৰ পিছত লিখি মিলি তেওঁলোকে উত্তৰকিটা নিজে লিখিবলৈ চেষ্টা কৰিলে হ'ল হেতু কাম কৰিলে তেওঁলোকৰ সুবিধা হ'ব অৰ্থাৎ কম পাব যে আমাৰ এতিয়ালৈকে এইখিনি পঢ়া হৈছে অৰ্থাৎ এখন প্ৰশ্নকাকতৰ কিবা কিবি আহিলেও আমি কি কৰিব পাৰিম
এতিয়া আমাক 16 নম্বৰ দিছে আনসাৰ দ্য ফলোইং কোৱেশ্চনছ ইন কমপ্লিট সেন্টেন্সেছ অৰ্থাৎ তলত দিয়া প্ৰশ্নসমূহৰ সম্পূৰ্ণ বাক্যত উত্তৰ লিখিব দিছে প্ৰথম প্ৰশ্নটো দিছে where does Mr. Aditya Sharma work তো ইয়াৰ উত্তৰটো হ'ব Mr. Aditya Sharma works at the Jim Corbett National Park তাৰপিছত আমাক নেক্সট অৰ্থাৎ বি প্ৰশ্নটো দিছে why do the other children tease the girl তো ইয়াৰ আনসাৰটো হ'ব অৰ্থাৎ আনসাৰটো হ'ব the other children tease the girl because her skin color is different তাৰপিছত আমাক সিটো দিছে what did Leonardo create on the seal তো ইয়াৰ উত্তৰটো হ'ব Leonardo created a terrifying image of a dragon like monster on the shield তাৰপিছত আমাক দিটো দিছে what should we do if we don't succeed at first তো ইয়াৰ উত্তৰটো হ'ব if we don't succeed at first we should try again and not lose courage এটো উত্তৰ লিখিলে হৈ যাব তো মই একদম ছুটিকে ধুনিয়াকৈ উত্তৰকিটা দি দিছো এনে ধৰণে সকলোৱে লিখিবলৈ চেষ্টা কৰিলে হ'ল বাকি ইয়াতে 17 নম্বৰত কেইটামান দীঘল প্ৰশ্ন দিয়া হৈছে মানে 2 নম্বৰী প্ৰশ্ন দিয়া হৈছে এইখিনি ছাত্ৰ-ছাত্ৰীসকলে নিজে চেষ্টা কৰিলে হ'ল যে তেওঁলোকৰ কিমানখিনি পঢ়া হৈছে কিমানখিনি মুখস্থ হৈছে তেওঁলোকে যদি নিজে নিজে চেষ্টা কৰি লিখিবলৈ পাৰে তেতিয়াহ'লে তেওঁলোকে গম পাব যে আমাৰ এইকেইটা কুৱেশ্যন অলৰেডি হৈ আছে তাৰপিছত তেওঁলোকে আকৌ বেলেগ যদি কিবা অকমানো কনফিউজ আছে সেইখিনিও পঢ়িব পাৰিব হয়নে তো এই ধৰণে তেওঁলোকে এইকেইটা নিজে লিখিব চেষ্টা কৰিলে হ'ল বিদ্যালয়ত যেনে ধৰণে দিয়া হৈছে তেনে ধৰণে মানে পৰীক্ষাটো লিখিবলৈ চেষ্টা কৰিলে হ'ল তো ইয়াতে প্ৰথমটো আমাক মই কৈ গৈছো প্ৰশ্নকিটা what were Corbett's condition for hunting man eaters b to দিছে why was Jim Corbett called a good tracker c to দিছে what does the grandmother say about the children d to দিছে what did Leonardo do as an anatomist তাৰপিছত e to দিছে what are the landmarks of Kanyakumari এতিয়া আমাক নেক্সট দিছে 18 number says the form of narration of the following যদি এবাৰ সিলেবাসত narration দিয়া হৈছে তেতিয়াহলে আমি পেজ নাম্বাৰ 25 অৰ্থাৎ কিতাপৰ কথা কৈছো 26 27 তাৰপিছত 28 আমি চাব লাগিব আৰু লগতে 29 এইগিটা পেজ নাম্বাৰ আমি চাব লাগিব তাত ধুনিয়াকৈ আমাক যদি বিদ্যালয়ত শিকোৱা হৈছে তেতিয়াহলে আটাইখিনিয়ে ভালদৰে চাই ল'ব লাগিব এতিয়া মই ইয়াতে যিখিনি দিছে সেইখিনিৰ কথা কৈছো এটা আমাক প্ৰথমটো দিছে the boy said to me I have lost my pen এটা মই অকমান ক'বলৈ বিচাৰিছো যে আমাৰ নেৰেশনত দুটা ভাগ থাকে হয় এটা হৈছে ডাইৰেক্ট স্পিচ আৰু এটা হৈছে ইনডাইৰেক্ট স্পিচ তাৰ এটা নিয়ম অকমান মই বুজাই দিছো যে আমি ডেট বহাব লাগে যেতিয়া আমি আমাৰ কি হ'ব ডাইৰেক্ট স্পিচটো আমি ইনডাইৰেক্ট স্পিচত নিম তেতিয়া আমি তাত কি বহুৱাব লাগিব ডেট বহুৱাব লাগিব ঠিক আছে আৰু ডেট বহাই এনেকুৱা টাইপত হ'ব যে ডাইৰেক্ট মানে মুখ কোনোবাই ডাইৰেক্টলি কথা এটা কৈছে তো হেতু কওঁতে কেনেকুৱা হ'ব যে মুখ কোনোবাই কৈছে যে তুমি বৰ ধুনিয়া কথাটো কৈছো তুমি বৰ ধুনিয়া সেই কথাটো মই ঘৰত আহি পেলাই কি ক'ব লাগিব যে অমুকে মোক কৈছে যে কি কেনেকুৱা কথা তাই হেনো ধুনিয়া অৰ্থাৎ কি হ'ব যে কোনোবাই যেতিয়া ক'ব যে মই হেনো ধুনিয়া বা এনেকুৱা টাইপ আৰু মই যেটো কৈছো যে মই জানানে ভাবিছো মই ধুনিয়া এনেকুৱা টাইপৰ কথাটো কৈছো তো তেও যেতিয়া মানে মুখ ক'লেতো তেও ধুনিয়া বুলি তো তেও যেতিয়া বেলেগৰ আগত ক'ব ইনডাইৰেক্ট মানে যেতিয়া বেলেগক ক'ব তেতিয়া কওঁতে মই এনেকৈ ক'ব লাগিব আজি তাই কৈছিলে যে তাই হেনো ধুনিয়া কথাটো বুজি পোৱা গৈছে নে যেতিয়া মই ইনডাইৰেক্টত তাত কি হৈ যাব যি হয় লৰা বা ছোৱালী জুনে কক হেতু হি বা শ্ৰী হৈ যাব জুনে নহক অৰ্থাৎ সাবজেক্টৰ লগত ডিপেন্ড কৰিব হেতু লৰা আছে নে ছোৱালী আছে নে কি আছে হেতু সাবজেক্টৰ লগত ডিপেন্ড কৰিব কিন্তু ইনডাইৰেক্টত হে মানুহটো মানে কি হৈ যাব পাৰে তাই হি তেওলুক এনেকুৱা ধৰণৰ হৈ যাব পাৰে ঠিক আছে সেইখিনি কথা জাস্ট মই অকমান বুজাই থলো বাকি নেৰেশনৰ যদি কি হয় কেনেকৈ কি কৰে সেইখিনি ফুল ভিডিও লাগে তেতিয়াহলে আপোনালোকে কমেন্ট কৰিব মই আগলৈকে সকলোৱে যাতে জানি থাকিব পাৰে তাৰ কাৰণে বাৰু মই ভিডিও বনাই দিম এতিয়া মই আহিছো ইয়াত যিখিনি আছে সেইখিনিৰ উত্তৰসমূহ ক'বলে অৰ্থাৎ এইটো আমাক দিছে the boy said to me I have lost my pen তো ইয়াৰে উত্তৰটো কেনে ধৰণে হ'ব মই দেখাই দিছো তো ইয়াৰে উত্তৰটো হ'ব the boy told me that he had lost his pen যেটো এই সেন্টেন্সটো আমি past tenseতে পালো হেহে আমি ইয়াতে কি লগালো the boy told me ওকে এতিয়া আমাক নেক্সট দিছে Rashmi said to me I shall meet Kangana tomorrow ঠিক আছে তো ইয়াতে আমি কি লিখিব লাগিব Rashmi told me that she would meet Kangana the next day তাৰপিছত আমাক C টো দিছে এতিয়া C টো এটা চিৰসত্য ঘটনা দিছে
চিৰসত্য ঘটনাত কিন্তু একো চেঞ্জ নহয় চিৰসত্য ঘটনা মানে যিটো ঘটনা আমি কি কৰিব নোৱাৰোঁ কোনো ধৰণে আমি চেঞ্জ কৰিব নোৱাৰোঁ যেনে সূৰ্যটো পূব পিনে উদয় হয় সূৰ্যটো পশ্চিম দিশত মাৰ যায় গাখীৰ বগা ঠিক আছে কাউৰী কলা এইবিলাক চিৰসত্য ঘটনা এইবিলাক কোনো সলনি কৰিব নোৱাৰে ময়ো নোৱাৰোঁ কোনো নোৱাৰে হয়নে তো সেইবোৰত কেৱল মাত্ৰ ডেট বহালে হ'ল বাকীখিনি সেম থাকিব এতিয়া এইটোৱে জানিবা দ্য টিচাৰ ছেইড দ্য ছান ছেটছ ইন দ্য ৱেষ্ট তো ইয়াৰ উত্তৰটো কি লিখা গৈছে দ্য টিচাৰ ছেইড ডেট দ্য ছান ছেটছ ইন দ্য ৱেষ্ট যিহেতু এইটো সঁচা ঘটনা এইটোত একো পৰিৱৰ্তন নহয় কেৱল কি বহিব লাগিব ডেট বহিব লাগিব ডেটটোৱে আমাক কি বুজায় যে বুজায় যে অমুকে অমুক কৈছিল যে এইটো এনেকুৱা তেনেকুৱা ধৰণৰ কথা ঠিক আছে এতিয়া আমাক নেক্সট 19 নম্বৰটো দিছে চেঞ্জ দ্য ভইচ অফ দ্য ফলোয়িং সেন্টেন্সেছ অৰ্থাৎ তলত দিয়া শব্দ বাক্যবোৰ কি কৰিব দিছে ভইচ চেঞ্জত পৰিৱৰ্তন কৰিব দিছে এতিয়া সিলেবাছত যদি ভইচ চেঞ্জ আছে তেতিয়াহ'লে আমি পেজ নম্বৰ 40, 41, 42, 43 চাব লাগিব তেতিয়া আমি ধুনীয়াকৈ যিখিনি ভইচ চেঞ্জ আছে আটাইখিনি যদি আমি মনত ৰাখি থ'ব পাৰোঁ মানে কি বুজি ৰাখিব পাৰোঁ তেতিয়াহ'লে আমি যিয়ে দিব সেয়াই পাৰিম এতিয়া ইয়াতে তিনিটা দিছে এই তিনিটাৰ পঢ়াৰ আগতে মই অকণমান ভইচ চেঞ্জৰ কথাও কৈ দিছোঁ ভইচ চেঞ্জো কি দুটা প্ৰকাৰতে এটা হৈছে এক্টিভ এটা হৈছে পেছিভ আমি এক্টিভ ভইচৰ যিটো সেন্টেন্স সেইটো পেছিভ ভইচলৈ নিব লাগে এতিয়া পেছিভ ভইচলৈ নিওঁতে আমি কি কাম কৰিব লাগে যে যিটো সাবজেক্ট সেইটো অবজেক্টত যাব আৰু যিটো অবজেক্ট সেইটো সাবজেক্টত আহিব বাকি মাজৰখিনি অকণমান কেনেকুৱা পাষ্ট পাৰ্টিচিপল কিবা কিবি এইবিলাক মিলাব লাগে এইবিলাক বুজাওঁতে হয়তো বুজি পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলৰ কিন্তু এতিয়া মই যদি বেছি দীঘলীয়াকৈ বুজাই থাকোঁ ভিডিঅ'টো আৰু বেছি দীঘল হৈ যাব ছাত্ৰ ছাত্ৰীৰ ভিডিঅ'টো চাওঁতে অকণমান অসুবিধা হ'ব সেয়ে মই কেৱল মাত্ৰ উত্তৰকেইটাই বৰ্তমান কৈ যাম এতিয়া মই কি ক'লোঁ যে এই যিটো সাবজেক্ট এইটো আইটো এটা সাবজেক্ট হয় আৰু দ্য মহাভাৰতটো এটা অবজেক্ট হয় ঠিক আছে এই দ্য মহাভাৰতটো কি হ'ব পেছিভ ভইচত এটা সাবজেক্ট হৈ যাব আৰু এই আইটো কি হ'ব ইয়াৰ ফৰ্ম এটা চেঞ্জ হৈ পেলাই সি কি হৈ যাব অবজেক্ট হৈ যাব যেনেধৰণে মই দেখাই দিছোঁ এইটোৱে ইয়াতে দিয়া আছে আই এম ৰিডিং দ্য মহাভাৰত উত্তৰটো হ'ব দ্য মহাভাৰত ইজ বিং ৰিড বাই মি যেহেতু ING আছে সেইকাৰণে ইয়াত আমি কি ব্যৱহাৰ কৰিছোঁ বিং ব্যৱহাৰ কৰিছোঁ এইটো মনত ৰাখিলে হ'ল ING মানে বিং বহিব বাছ তাৰপিছত মাই ব্ৰাদাৰ নোজ দ্য আনচাৰ তো ইয়াৰে আনচাৰটো হ'ব দ্য আনচাৰ ইজ নোন টু মাই ব্ৰাদাৰ তাৰপিছত মাদাৰ ইজ কুকিং ডিনাৰ ইজ বিং কুকড বাই মাদাৰ অ'কে এইখিনি কথা মানে এই ছাবজেক্টটো ইয়াতে কি হৈছে অবজেক্ট এই অবজেক্টটো ইয়াতে কি হৈছে ছাবজেক্ট এইখিনি কথা আগতে মনত ৰাখি পেলাই কামখিনি কৰি গ'লে হ'ল বাকী যি হিচাপে বুজোৱা হৈছে যদি প্ৰেজেণ্ট ফৰ্মত থাকে কি হ'ব পাষ্ট ফৰ্মত থাকিলে কি হ'ব ঠিক আছে নেক্সট আমাক দিছে 20 নম্বৰ নেম দ্য টেন্স অফ দ্য আণ্ডাৰলাইনড ভাৰ্ব ইন দ্য ফলোয়িং সেন্টেন্সেছ অৰ্থাৎ যিকেইটা আণ্ডাৰলাইন কৰা আছে সেইকেইটা কি টেন্সৰ হ'ব সেইটো সুধিছে তো ইয়াতে মই লিখি ৰাখিছোঁ বাৰু স্প্ৰেডটো চিম্পল পাষ্ট টেন্সৰ হ'ব তাৰপিছত হেজ বিন ৰাইটিং টু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব তাৰপিছত had been ইয়াতে roaring আছে এইটো হ'ব past perfect continuous tense তাৰপিছত I will have completed টো হ'ব future perfect tense এনেধৰণৰ টেন্সৰো আহিব তো আমি এইবিলাকো চাব লাগিব অৰ্থাৎ কিতাপৰ পৰাই আহিব এনেকুৱা নহয় যে কিতাপৰ বাহিৰত কিবা আহিব কিতাপৰ যিখিনি আছে সেইখিনি আহিব কিতাপখন ভালকৈ পঢ়িলে everything is possible okay 21 দিছে fill in the blanks with model auxiliaries তো আমি এইবিলাকো পঢ়িব লাগিব যি কিতাপত আছে এইখিনি কিন্তু চাবই লাগিব his grandmother is 90 but he can still read and write এইটো এবিলিটিৰ দিছে you must not touch this switchboard তো এইটো প্ৰভিজনৰ দিছে তাৰপিছত এইটো দিছে would লিখা হৈছে ইয়াতে would you like to have a cup of tea with me এইটো ৰিকুৱেষ্ট the boy dares to fight with his strong brother এইটো হৈছে faced boldly I used to go for a morning walk near the river it was a past habit we ought to help the poor and the needy it was a moral obligation okay তো এনেকুৱা ধৰণৰ বাক্য আমাৰ কিতাপত কিন্তু আছে আমি হয়তো পেপাৰখন চাই গম পাইছোঁ যে এইকেইটা আছে সেইকাৰণে যিসকলে পঢ়িছে তেওঁলোকৰ কাৰণে সহজ এইখন পেপাৰ তো যোৱা বছৰৰ প্ৰশ্ন কাকতখন এতিয়া যোনে ধুনীয়াকৈ ৰিভাৰ্ছ কৰিব পাৰিব তেওঁলোকৰ প্ৰায়খিনি পঢ়া হৈছে বুলি মই গম পাইছোঁ এতিয়া নেক্সট দিছে আমাক 22 কাৰেক্ট দ্য ফলোয়িং সেন্টেন্সেছ এনি টু অৰ্থাৎ ইয়াৰে কি কৰিব দিছে যিকোনো দুটা যিটো শুদ্ধ কৰিব লাগে সেইটো কৰিব দিছে এতিয়া ইয়াতে উই বট সাম নিউ ফাৰ্নিচাৰ্ছ আছে তো ইয়াতে কি হ'ব অকল ফাৰ্নিচাৰ হ'ব
The police is দিয়া আছে তো ইয়াতে কি হ'ব the police are cooking for the thieves এবাৰ গুটেকেইটা উত্তৰে লিখি ৰাখিছো যদিও আমাক দুটা দিছে ইয়াতে her socks is white তো এটো কি হ'ব her socks are white হ'ব is নহব কি হ'ব are হ'ব তাৰপিছত next all my luggage are on the table তো উত্তৰটো হ'ব কি all my luggage is on the table rice are an important crop in our country তো ইয়াৰ উত্তৰটো হ'ব rice is an important crop in our country তাৰপিছত আমাক next 23 দিছে state whether the underlined part is a phrases or clause তো clauses তো কোনটো হয় এটো সুধিব দিছে ইয়াতে আন্ডাৰলাইন কৰি থকাটো ইয়াতে মই লিখিছো এটো phrases verb এটো clause আৰু এটো phrases আৰু এটো clause ওকে পঢ়ি চালে হল ধুনিয়াকৈ তাহত 24 টো দিছে fill in the blanks with the correct form of the verbs given in bracket তো আমাক যেটো verb bracketত দিয়া হৈছে এটো আমাক ঠিক কৰিব দিছে এতিয়া next my brother always wakes up if he ইয়াতে কি লিখা আছে hears লিখা আছে any noise if you see her please ask her to meet me if he comes I will go for a walk if I had known this I would not have made such a mistake এগিটা আৰু মই পেপাৰতে কৰি ৰাখিছো যেহেতু বেছি হেড কৰিব লগিয়া নাই তাছত 25 টো দিছে choose the correct alternatives from the brackets and rewrite the sentences. My class teacher wants over to meet my parents. We watched the movie last night. Look at the black clouds. It will rain. She has done a lot of work today. I have not eaten the chocolates yet. Tarpisot next 26 dice do as directed. This novel cost 300 rupees. Ask a question using how much. তাৰপিছত ইয়াৰ উত্তৰটো হ'ব How much does this novel cost? ইয়াতে কিন্তু question mark টো দিব লাগিব দে এটো মই ভুল কৰিছো বাৰু ইয়াতে question mark টো লাগিব সকলে question mark টো দিয়ে দিলে হল নেক্সট প্ৰশ্নটো আমাক দিছে he went to Delhi last month এটো আমাক ask question when ব্যৱহাৰ কৰি লিখিব দিছে আৰু ইয়াতে মই লিখিছো যে when did he go to Delhi okay তাৰপিছত আমাক নেক্সট টো দিছে she has 5 story books আৰু ask question using how many ব্যৱহাৰ কৰি পেলাই তো ইয়াৰ উত্তৰটো লিখা আছে how many story books does she have তাৰপিছত আমাক next she went to Delhi with her parents ask question using with whom দিয়া আছে তো ইয়াতে লিখা আছে with whom did she go to Delhi okay তাৰপিছত next আমাক make sentences with the following দিয়া আছে look up keep down at 6s and 7s at the 11th hour ঠিক আছে তো এতিয়া এগেটা মই সেন্টেন্স লিখা নাই ছাত্ৰ-ছাত্ৰী সকলে যদি জানে তেওঁলোকে ধুনিয়াকৈ লিখিব পাৰিব বাকি ইয়াতে আমাক write an article on any one of following topics দিয়া আছে the habit of reading books যেহেতু আমাৰ কিতাপত এই দুইটা টপিকে ধুনিয়াকৈ দিয়া আছে and your school library তো ভালকৈ পঢ়িলে হল এই দুটা তাৰপিছত আমাক ধুনিয়াকৈ এটা পেজেস দিয়া হৈছে তাৰে আমাক কি দিব এটা ধুনিয়াকৈ পেজেস দিয়া হৈছে তাৰে কেটামান আমাক প্ৰশ্ন দিব তাৰে উত্তৰবোৰ আমি এই পেজেসটোৰ পৰা চাই পিনি লিখিব লাগিব তো এইখিনি কৰিলে হল বাকি do as directed এইকিটা কিতাপত আছে water plus proof কি হ'ব water proof out plus brush তো কি হ'ব out brush okay add a prefix to the following words national principal able তো মই দেখাই দিছো বাৰু কোনখিনিৰ পৰা লোৱা হৈছে এইকিটা প্ৰথমে দেখুৱাব খুজিছো এই যে যিকিটা আমি কলো water proof এবিলাক ইয়াৰে পৰা লোৱা হৈছে এনেকুৱা ধৰণৰ তো ইয়াৰে আমি এবিলাক চাব লাগিব নিউজ পেপাৰ নিউজ প্লাস পেপাৰ নিউজ পেপাৰ এনেকুৱা ধৰণৰ ঠিক আছে বাকি সেকেন্ডটো দেখাই দি আছো পেজ নম্বৰ 83 আছে দেই 83 আর আর্টিকেল রাইটিং তো মই দেখাই দিছো এটো ইয়াতে ধুনিয়াকে দিয়া আছে হ্যাবিট অফ রিডিং বুকস এবাৰ হটো ক্লিনিনেস আহিব পাৰে তো এটো পেজ নম্বৰ 96 ত দিয়া আছে কলে পঢ়িলে হল বাকি এটো যেটো কৈছিলো ন্যাশনাল প্ৰিন্সিপাল এবল এইগিটা এটো আপোনাৰ পেজ নম্বৰ 98 ত আছে ধুনিয়াকে ইয়া এন্টি ন্যাশনাল আমি লিখিব পাৰো তাৰ পিছত আমাক এবল দিছে আনএবল ঠিক আছে এটো বা নেচাৰ দিলে আমাক আননেচাৰ এনেকা লিখিব লাগিব তাৰ পিছত আৰু এটা কি দিছিলে প্ৰিন্সিপাল দিছিলে হয় না প্ৰিন্সিপাল টু ইয়াতে আছে ভাইস প্ৰিন্সিপাল অৰ্থাৎ এই শব্দটোৰ লগত আমি এটা কেনেকুৱা শব্দ মিলাই পেলাই এটা কমপ্লিট শব্দ কৰিব পাৰো এটো প্ৰিফিক্স হয় ঠিক আছে এনেকুৱা ধৰণৰ তাৰ পিছত নেক্সট আমাক কি দিছে add suffix to the following words pick dark hunt আৰু suffix টো ইয়াতে দিয়া আছে 96 পেজতে ধুনিয়াকৈ দিয়া আছে এইকিটা আটাইকিটা পঢ়িবলৈ চেষ্টা কৰিলে হল যেটো ইজি হয় না
মনত ৰাখিবলৈ চেষ্টা কৰিলে হ'ল আমাক পৰীক্ষাত কি দিয়ে আমি নাজানো এইখনটো যোৱা বছৰহে প্ৰশ্ন কাকত বাকি D2 fill in the blanks with collective nouns দিছে এয়া হৈছে collective nouns ঠিক আছে এইকেইটা পেজ নম্বৰ 112ত আছে ইয়াৰে পৰা আটাইখিনি মনত ৰাখিবলৈ চেষ্টা কৰি লল ইয়াতে আমাক দিছে a broth of chickens আৰু এটা হ'ব a dash of snakes দিলে নেকি এইটো a knot of snakes এইটো ঠিক আছে তো আমি গোটেইকেইটা মনত ৰাখিলে যি পৰীক্ষাত আহিব হে পাৰিম তাৰপিছত আৰু বাকি আমাক ট্ৰান্সলেটেড দ্য ফলোইং সেন্টেন্সেস ইনটু ইংলিশ দিছে মই ইয়াতে লিখি ৰাখিছো ইয়াতে 10টা দিয়া হৈছে মই ইয়াতে 3টা লিখি ৰাখিছো বাকি কেইটা মই বিচাৰিছো যে ছাত্ৰ ছাত্ৰীসকল নিজে কৰক তেওঁলোকে যদি নোৱাৰে এবাৰ চেষ্টা কৰি চালে হ'ল তাৰপিছত কমেন্ট কৰিলে হ'ল মই ফটো দি পেলাই পোষ্ট কৰি দিম হা আৰু বেলেগকে ভিডিও নবনাও ইয়াতে দিছে তুমি সাঁতুৰিব জানানে ডু ইউ নো হাউ টু সুইম দেউতা আহি পোৱাৰ পাছত মই কামটো শেষ কৰিছিলোঁ আই ফিনিছ দ্য ৱৰ্ক আফটাৰ মাই ফাদাৰ এৰাইভড অ'কে তেতিয়া আমাৰ ভাগৰ লাগিছিল উই ৱেৰ ফিলিং টায়াৰ্ড এট ডেট টাইম হ'ব বাকি চাইটো দিয়া আছে মানুহজন কেতিয়া আহি পালে তাত থিয় হৈ থকা মানুহজন মোৰ খুৰা ল'ৰাজনক যাবলৈ দিয়া মই খেলপথাৰ গৈ পোৱাৰ আগতে খেল আৰম্ভ হৈছিল তাৰপিছত আমি আমাৰ দেশক ভাল পোৱা উচিত মই অহাৰ সময়ত তোমালোকে কি কৰি আছিলা তুমি কালি কিয় স্কুললৈ অহা নাছিলা এতিয়া মই এইখিনিতে এটা কথা ক'ব খুজিছোঁ যে এই যে ট্ৰান্সলেশ্যনবোৰ দিছে এইবোৰ কিতাপৰ যিবিলাক সেন্টেন্স তাৰ পৰাই দিয়া হৈছে যেনে ধৰণে আমি আমাৰ দেশক ভাল পোৱা উচিত এই যে আমি যে এইবিলাক উই শুড লাভ আৱাৰ কান্ট্ৰি এনেকুৱা ধৰণৰ যে আমি সেন্টেন্সবিলাক পাই আহিছোঁ সেইবোৰ সেন্টেন্সৰ পৰাই কি কৰিছে অসমীয়াত ইয়াতে দিয়াইছে আমি কেৱল ইংলিছত লিখিব লাগে আমি ইংলিছত যেহেতু পঢ়ি আহিছোঁ তে আমাৰ কাৰণে অসমীয়াটো বুজি পালে ইংৰাজী লিখিবলৈ সহজ হয় তো এনেকুৱা ধৰণৰ বাক্যবিলাকে থাকে আশা কৰিম ছাত্ৰ ছাত্ৰীসকলে নিজে চেষ্টা কৰিব পাৰিব আৰু তেওঁলোকে তাৰ পিছতো যদি কিবা কনফিউজ হয় তেতিয়াহ'লে প্লিজ মোক কমেন্ট কৰি জনাব মই পোষ্ট যোগে আপোনালোকক উত্তৰকেইটা দি দিম ঠিক আছে তো এইখিনি আছিলে ক্লাছ 7ত যোৱা বছৰৰ প্ৰশ্ন কাকতখন তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ৱাচিং